এবাৰ চৰ্চালৈ আহিছে অগ্নিনাভ শিৱ মন্দিৰ কিন্তু এইবাৰ চৰ্চাৰ বিষয়বস্তু বেলেগ যেহেতু মন্দিৰ বুলি ক'লে আস্থা আৰু বিশ্বাসৰ স্থল আৰু বিশেষকৈ অগ্নিনাভ শিৱ মন্দিৰ চৰ্চাৰ কেন্দ্ৰবিন্দু এটা কাৰণেই বেলেগ যে হেয়া হৈছে অনলাইনত যদি আপুনি সেই বাবাৰ মূৰ্তি বা সেই বাবাৰ ফটোৰ যদি চাই মনোবাঞ্ছা পূৰ্ণ হয় বুলি তাৰ মানে বহু লোকে বিশ্বাস কৰে কিছুমানে নকৰে হেতু বেলেগ কথা কিন্তু বহু মানুহে হেতু ক্ষেত্ৰত বিশ্বাস কৰে কিছুমানে কয় তালে গলে সন্তান প্ৰাপ্তি হয় আৰু কিছুমানে কয় তাত যিসকল বাচ্চা জন্ম হয় তাত জট এটা লাগি আহে আৰু সেই জটটো তালে গলেহে বুলে বাবাই অতৰাই দিয়ে এটা জাগ্ৰত মন্দিৰ বুলি প্ৰখ্যাত কিন্তু সকলোতকে দুখৰ কথা সেই জাগ্ৰত মন্দিৰৰ মূৰ্তি ভাগকে যোৱা ৰাতি কিন্তু চুৰে চুৰি কৰি নিলে এনেকুৱা ধৰণৰ কাৰ্য কেনেকৈ সংগঠিত হ'ব পালে হেতুহে চিন্তনীয় যেহেতু মন্দিৰক লৈ মন্দিৰৰ কৰ্তৃপক্ষই ইমান এটা সচেতন ভূমিকা গ্ৰহণ কৰা দেখা যায় সিসিটিভি কেমেৰাৰ পৰা আদি কৰি সকলোবিলাক তাত মজুত থকাৰ সত্ত্বেও কেনেকে চুৰে সেই দিনা চুৰ কৰিবলৈ পালে হেতুহে ডাঙৰ কথা তোমাৰ ভিতৰলৈ যাওঁতে বাইদেউ মানে ৰখাই ৰৈ পেলাই মানে ল'ৰাকেইটাক মানে সুধিলে তহঁতি ক'ত যাবি বুলি ক'লে মৰিনী যাম বুলি কয় মৰিনী যাম বুলি কওঁতে মানে ক'লে বেগত কি আছে সুধিতে মানে ক'লে বোলে ৰ'ব আমি কাম কৰা বস্তু আছে আমুক কাম আছে এনেকৈ ক'লে বস্তুকেইটা চাওঁ বুলি কওঁতে বোলে দেখুৱাইছোঁ বুলি কৈ পেলাই বাইদেউক দম দিলে তাৰপিছত বাইদেউ ক'লে তই এইফালে আছোন বুলি ক'লে মোৰ ওচৰলৈ এজন ল'ৰা আছিলে দুজন আছিলে তাৰপিছত চাওঁ বুলি কওঁতে মানে সি প্ৰথমে এটা জাকেট উলিয়ালে তাৰ 2 নম্বৰটো উলিয়াই 3 নম্বৰটো এনেকৈ দলিয়াব লওঁতে বুলি কৈ মানে সেই বস্তুখিনি লৈ পেলাই সি দৌৰোতে মই তাৰপৰা জাপ মাৰি গৈ পেলাই তাক ধৰিলোঁ ধৰোঁতে মানে সেই বস্তুখিনি পেলাই পেলাই দৌৰিলে কিন্তু হাতত এখন গামোচা মাৰি থোৱা আছিলে গামোচাখনত তাক কি বস্তু গ'ল নাজানো তাৰপিছত ইয়াত যেতিয়া সুধি পেলাই মই যেতিয়া চালোঁ মূৰ্তি ল'ৰাজনৰ নামটো কি ল'ৰাজনৰ নাম আৰিভালি বুলি কৈছে কোন জেগাৰ কিতাপৰ বুলি কৈছে এজনে ধৰা মেইন যিজন আছিলে মেইনজন পলালে